নীলিম কুমাৰৰ কবিতা আফৰোজাই মোলৈ খেজুৰ পঠাইছে। ৰমজানৰ মাহ, আফৰোজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত। সৰু কাগজ এটুকুৰাত লিখিছে, খেজুৰবোৰ খাবা ভাইজান। মোৰ ৰোজা নাই, চেহেৰি ইফতাৰ নাই। আফৰোজাই মোক তাইৰ ভাগৰ ইফতাৰৰ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত। কোনোবাই মোক কানে কানে কৈছিল, মক্কাৰ খেজুৰ খোৱা নিষেধ। আফৰোজাই মোলৈ মক্কাৰ খেজুৰ পঠাইছে। কোলা কোলা খেজুৰবোৰ হাতত লৈ মোৰ কোনো আল্লাহ বা ঈশ্বৰলৈ মনত পৰা নাই। মোৰ চকুত ভাহি উঠিছে দূৰৈৰ মৰুভূমিৰ ৰ'দৰ তাপত ঘামি জামি থিয় হৈ থকা খেজুৰ গছবোৰলৈ। মোৰ চকুত ভাহি উঠিছে ৰাতিৰ জোনাকত তিতি তিতি থিয় হৈ থকা সেই খেজুৰ গছবোৰলৈ, যিবোৰে আল্লাহ আৰু ঈশ্বৰক ৰিঙিয়াই নামাতে, ৰিঙিয়াই ৰিঙিয়াই মাতি থাকে মানুহক। সেই খেজুৰ গছবোৰে নাজানে আল্লাহ নকোন, ঈশ্বৰ নকোন। আফৰোজাই মোলৈ খেজুৰ পঠাইছে। আফৰোজা, 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 সেইজনী আফৰোজা যিয়ে মছজিদ এটা থকাৰ পিছতো মন্দিৰ এটা সাজি লৈছিল বুকুত। ৰমজানৰ মাহ, আফৰোজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত, ধৰ্ম নিৰপেক্ষতাৰ ঠিকনাত।